অসম সাহিত্য সভাৰ আজি 108 সংখ্যক অৰুণোদয় দিৱস অৰ্থাৎ অসম সাহিত্য সভা 108 বছৰীয়া হ'ল। আমি সেইদিনাখন সৃজন গ্ৰামত অসম সাহিত্য সভাৰ 108 বছৰীয়া অনুষ্ঠান অনুষ্ঠিত কৰিলোঁ। গতিকে অসম সাহিত্য সভাই এই 1 জানুৱাৰীৰ দিনটো অৰুণোদয় দিৱস হিচাপে পালন কৰি আহিছে। আজি সকলোৰে জ্ঞাত আৰু যিসকল জ্ঞাত নহয় মই তেখেতসকলক জনাইছোঁ যে 1946 চনৰ এই 1 জানুৱাৰীৰ দিনটোত অৰুণোদয় নামৰ যিখন বাতৰি কাগজ আমাৰ আমেৰিকান বেপ্টিষ্ট খ্ৰীষ্টান মিছনাৰীসকলৰ প্ৰচেষ্টাত ওলাইছিল, সেইখনে আচলতে আমাৰ অসমীয়া ভাষাৰ আধুনিক অসমীয়া ভাষাৰ গতি নিৰ্ণয় কৰিছিল। আমাৰ ভাষাটো স্তব্ধ কৰি দিবলৈ চেষ্টা কৰা হৈছিল। আমাৰ বিদ্যালয়ৰ পৰা আদালতৰ পৰা ভাষা বিতাড়িত হৈছিল আৰু এই মুলুগতে অসমীয়া ভাষাটো নিজৰ স্থান হেৰুৱাইছিল। আমেৰিকান বেপ্টিষ্ট মিছনাৰীসকল, এই নাথান ব্ৰাউনে হওক, আমাৰ A.K. গাৰ্ণিয়ে হওক, আমাৰ আমাৰ মাইলছ ব্ৰনছনে হওক, তেখেতসকলে খ্ৰীষ্টান ধৰ্ম যদিও প্ৰচাৰ কৰিবলৈ আহিছিল, গতিকে ভাষাৰ এই বিৰূপ প্ৰতিক্ৰিয়া দেখি তেখেতসকল হতাশ হৈছিল আৰু এই ভাষাটোক উজ্জীৱিত কৰিবৰ কাৰণে তেখেতসকলে যদিও প্ৰথম অৱস্থাত খ্ৰীষ্টান ধৰ্মৰ বাৰ্তা এই ভাষাৰে প্ৰেৰণ কৰিছিল, তাৰ পিছলৈ এখন সাহিত্যৰ আলোচনী তেখেতসকলে প্ৰস্তুত কৰিছিল আৰু সেইখনৰ নাম দিছিল অৰুণোদয়। আৰু এইখন কাকতত আমাৰ হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন এইসকলেও সহযোগ কৰিছিল আৰু পৰৱৰ্তী দিনত এই আলোচনীখনক পথ অনুসৰণ কৰিয়ে আধুনিক অসমীয়া ভাষাটোৰ ৰূপান্তৰ লাভ কৰিছিল। আৰু সেয়েহে অসম সাহিত্য সভাই অৰুণোদয় দিৱসটো পালন কৰি আহিছে আৰু এই দিৱসটোৰ লগত সংগতি ৰাখি একোজন আমাৰ নিষ্ঠ যি সাংবাদিক, মানে নীতিনিষ্ঠ সাংবাদিক, আদৰ্শৱান ব্যক্তি আমি অসম সাহিত্য বা অৰুণোদয় সন্মান আমি প্ৰদান কৰি আহিছোঁ। এইবেলি এই সন্মান আমি প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। আজি আমি প্ৰদান কৰিম এগৰাকী নিষ্ঠাৱান সাংবাদিক, আমাৰ জাতীয় জীৱনৰ সেৱক, তেখেত এগৰাকী কবি সাহিত্যিক, আমাৰ বৰ্তমানৰ নিয়মীয়া বাৰ্তাৰ সন্মানীয় সম্পাদক নৰেশ কলিতা মহোদয়ক। আজি খন্তেক সময় পিছতে আমাৰ অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি সূৰ্যকান্ত হাজৰিকা মহোদয়ৰ সভাপতিত্বত এই সভাখন অনুষ্ঠিত হ'ব। আমি এটাই বাৰ্তা দিব বিচাৰিছোঁ, 7 সাগৰ 13 নদীৰ পৰা অহা আমেৰিকান বেপ্টিষ্ট মিছনাৰীসকলে অসমীয়া ভাষাটো উদ্ধাৰ কৰি থৈ গ'ল। গতিকে যদি আমি ভাষাটোক বিশ্বৰ সভালৈ লৈ যাব লাগে, ইতিমধ্যে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে। আজি এই নৱবৰ্ষৰ দিনটোত আমি ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মহোদয়লৈ, অসম চৰকাৰৰ সন্মানীয় সুদক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱলৈ অসম সাহিত্য সভাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন, কৃতজ্ঞতা জনাইছোঁ যে 3 অক্টোবৰৰ সেই দিনটোৱে আমাৰ ভাষাক এটা স্থায়ী আমাক সন্মান দিলে, এয়া ধ্ৰুপদী ভাষাৰ মৰ্যাদা। আৰু এই ধ্ৰুপদী ভাষাৰ মৰ্যাদাই এই ভাষাটোক বিশ্বলৈ লৈ যোৱাৰ পথ প্ৰশস্ত কৰিলে। এতিয়া এই কৰ্তৃত্ব আমাৰ অসমীয়া জাতিৰ হাতত, প্ৰতিগৰাকী অসমীয়া ব্যক্তিৰ হাতত। গতিকে আমি ভাষাটোক শুদ্ধভাৱে আমি শিকিব লাগিব, শুদ্ধ ৰূপায়ণ কৰিব লাগিব আৰু বহুল প্ৰচাৰ কৰিব লাগিব। আৰু এই ভাষাটোৰ যিয়ে বিৰুদ্ধাচৰণ কৰে তাৰ বিৰুদ্ধে আমি এক প্ৰবল জনমত গঢ়ি তুলিব লাগিব। আমি য'তেই নহওক আমি আমাৰ ভাষাটোক, আমাৰ সাংস্কৃতিক পৰম্পৰাক আমি প্ৰতিষ্ঠা কৰিব লাগিব, যিকোনো ত্যাগৰ বিনিময়ত। আজি আপোনালোকে হয়তো নিশ্চয়কৈ জানে, যেতিয়া আমাৰ নাথান ব্ৰাউন যেতিয়া আমেৰিকালৈ উভতি গৈছিল, আমেৰিকালৈ উভতি যোৱাৰ পিছত তাৰ পৰা যিখিনি চিঠি পঠিয়াইছিল সেই চিঠিখিনি কিন্তু তেওঁ অসমীয়া ভাষাত দিছিল। সেই কথাবিলাকৰ পিছতো আজি আমি ইংৰাজীৰ, হিন্দীৰ ধামখুমীয়াত পৰি আমি জাতিটোক আমি নষ্ট কৰাৰ, ভাষা আৰু সাংস্কৃতিক পৰম্পৰা নষ্ট কৰাৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ, গতিকে সেইটো আমি সমূলি ৰোধ কৰিব লাগিব। আমি জনগোষ্ঠীয় ভাষাৰ, জনগোষ্ঠীয় সংস্কৃতিৰ আমি বিকাশ সাধনৰ কাৰণে অসম সাহিত্য সভাই সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিছে আৰু সকলো ভাষা সংস্কৃতিক ৰক্ষা কৰিও কিন্তু আমাৰ এই যিটো আমাৰ সংযোগী ভাষা, অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধিৰ কাৰণে আমি প্ৰতিগৰাকী ব্যক্তিয়ে, অসম মুলুকৰ প্ৰতিগৰাকী ব্যক্তিয়ে আমি এই ক্ষেত্ৰত অপুৰুষাৰ্থ কৰিব লাগিব। আৰু এয়াই হ'ল অৰুণোদয় দিৱসৰ মূল বাৰ্তা। এই বাৰ্তাই মই অসম সাহিত্য সভাৰ জৰিয়তে প্ৰতিগৰাকী অসম প্ৰাণৰ ব্যক্তিলৈ মই জনাব বিচাৰিছোঁ আৰু সেইখিনি মই আজি আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ। চিৰচেনেহী মোৰ ভাষা জননী, জয় আই অসম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।